আজি লৈ আহিছোঁ 2023 বৰ্ষত হৈ যোৱা HS ফাৰ্ষ্ট ইয়াৰৰ এছামিজ কুৱেশ্যন পেপাৰখন। কুৱেশ্যনখিনি চাই যোৱা। 1 নম্বৰ, তলত দিয়া যিকোনো 6টা প্ৰশ্নৰ উত্তৰ দিয়া। ক. অৰ্থ ব্যৱস্থাৰ মূলমন্ত্ৰ কি? খ. মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? গ. ডিভাইন কমেডি কাৰ ৰচনা? ঘ. কিতাপৰ কথা পাঠটোৰ লেখক কোন? ঙ. এখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ নাম? প্ৰথম চ. ডক্টৰ হীৰেণ গোহাঁইৰ গৱেষণাৰ গ্ৰন্থখনৰ নাম কি? দ্বিতীয় চ. পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত? ভৈকাজ্য বিহু আকৌ আহিল গ্ৰন্থখনৰ লেখক কোন? 2 নম্বৰ কুৱেশ্যন কেইটা চোৱা। ক. কি দুটা কাৰণত মানুহে কৃপণালি কৰে? খ. পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা। গ. হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰে? গ. হোমেন বৰগোহাঞিৰ দুখন চুটিগল্প পুথিৰ নাম লিখা। ঙ. ভাৰতবৰ্ষৰ 4বিধ জনপ্ৰিয় খেলৰ নাম লিখা। প্ৰথম চ. পেৰেডাইজ লষ্টৰ ৰচক কোন? এই কাব্যত কি ছন্দত ৰচিত? দ্বিতীয় চ নম্বৰ, প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল? ভৈকাজ্য ধনৰ ব্যৱহাৰ পাঠটি ৰচক কোন আৰু ক'ৰ পৰা লোৱা হৈছে? 3 নম্বৰ কুৱেশ্যন চোৱা। তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত 5টা দিয়া আছে, যিকোনো 3টা লিখিব লাগে। 4 মাৰ্ককৈ আছে, 12। 4 নম্বৰ কুৱেশ্যন চোৱা। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত 4টা কুৱেশ্যন দিয়া আছে, যিকোনো 2টা লিখিবলৈ কৈছে। তাত আছে 12 মাৰ্ক, 6 মাৰ্ক কৰি 2টা 12 মাৰ্ক। 5 নম্বৰ কুৱেশ্যন চোৱা। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 1 মাৰ্ক কৰি আছে, 2টা দিছে, যিকোনো এটা লিখিব লাগে। 6 নম্বৰ কুৱেশ্যন। চৈয়দ আব্দুল মালিকৰ দুখন চুটিগল্প সংকলনৰ নাম লিখা, অথবা চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে আৰু কিমান চনত সাহিত্যিক অকাডেমি বঁটা লাভ কৰে? 7 নম্বৰ কুৱেশ্যন। মই বিয়ালৈ নগ'লো কাৰ কিয় বিয়ালৈ যোৱা নহ'ল চমুকৈ লিখা, অথবা বিয়াৰ প্ৰেজেণ্ট গল্পটোত মানৱতাবোধৰ কেনেদৰে প্ৰকাশ ঘটিছে আলোচনা কৰা। 8 নম্বৰ, তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। যিকোনো 3টা লিখিবলৈ কৈছে, 5টা দি আছে। 9 নম্বৰ, তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। 2 মাৰ্ক কৰি যিকোনো 4টা লিখিবলৈ কৈছে। 6টা কুৱেশ্যন আছে। 10 নম্বৰ, প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো দুচোৱা। 4টা ব্যাখ্যা দিয়া আছে, ইয়াৰ পৰা যিকোনো 2টা লিখিব লাগে। 4 মাৰ্ককৈ আছে, 8 মাৰ্ক। এইখিনি কবিতাৰ পৰা দিছে, এই ব্যাখ্যাখিনি। 11 নম্বৰ, তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। 3টা কবিতা দিছে। ৰাৱণক বিভীষণৰ সজ উপদেশ, লাচিত বৰফুকন, বনকুঁৱৰী। 3টাৰ পৰা যিকোনো এটা লিখিব লাগে। 6 মাৰ্ক আছে। 11 নম্বৰ কুৱেশ্যন। তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ দিয়া। 1 মাৰ্ক কৰি 2টা 2 মাৰ্ক। গোপ সাপৰ বংশ এই উক্তি দ্বাৰা কাক নিৰ্দেশনা কৰা হৈছে? খ. কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম কি? গ. পৰাধীন দেশৰ স্বাধীনতাৰ অৰ্থে মই প্ৰাণ দিম কাৰ উক্তি আৰু কোনটো দৰ্শনত এই উক্তিটো আছে? 13 নম্বৰ কুৱেশ্যন। 20 ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাৰ অহিংসাৰে উদ্যুত হৈ পতাকা তুলিবলৈ যোৱা কোন দুজন ব্যক্তিৰ মৃত্যু হৈছিল? 14 নম্বৰ, তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। কুশল কোঁৱৰে জীৱনৰ বিদায়ৰ পৰত দেশৰ বাবে কি বাণী আগবঢ়াইছিল? খ. সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বিষয়ে এটি টোকা লিখা। গ. কুশল কোঁৱৰে স্কুল এৰাত দেউতাই কিয় খং উঠিছিল? 15 নম্বৰ কুৱেশ্যন। আলোচনা আগবঢ়োৱা যিকোনো এটা কুশল কোঁৱৰ নাটকৰ নাৰী চৰিত্ৰ। 6 মাৰ্ক। খ নম্বৰ আছে স্বাধীনতা সংগ্ৰামী বৈকুণ্ঠ বিহাৰী সিং আৰু শংকৰ বৰুৱাৰ স্বদেশ প্ৰেম। 2টাৰ পৰা যিকোনো এটা লিখিব লাগে। 6 মাৰ্ক। 16 নম্বৰ কুৱেশ্যন। তলত যিকোনো এযোৰ শব্দৰ অৰ্থ লিখি পাৰ্থক্য দেখুওৱা। এইখিনি গ্ৰামাৰ হয়, চাই যোৱা।